দাল দৰিদ্ৰ হৈও নাপায় কোনো চৰকাৰী সুবিধা। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী হ'ল যদিও নাপালে ফুটাকুৰি। বঞ্চিত হিতাধিকাৰীজন মঙলু ৰাম দাস। অনুসূচিত সম্প্ৰদায়ৰ লোকজনৰ ঘৰ অভয়াপুৰী সমজিলাৰ অন্তৰ্গত আৰু ঘিলাগুৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত বাৰীপুখুৰী গাঁও। বৈতামাৰী উন্নয়ন খণ্ডৰ ঘিলাগুৰি পঞ্চায়তৰ বাসিন্দা মঙলু ৰাম দাসে 2023 বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ পাছত প্ৰথম কিস্তিৰ ৩২,৫০০ টকাৰ সমুলঞ্চে হৰলুকি হয়। সন্দেহৰ আঙুলি পঞ্চায়ত সভাপতি, পঞ্চায়ত সদস্য আৰু সচিবলৈ। ইপিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ মঙলু ৰাম দাসে বিভিন্ন সময়ত বিভিন্ন পঞ্চায়ত প্ৰতিনিধিক ১৫,০০০ টকা উৎকোচ হিচাপে আদায় দিয়া বুলিও অভিযোগ উত্থাপন কৰে। বৃদ্ধ পেঞ্চনৰ ২৫০ টকাৰ বাহিৰ একো আঁচনিয়ে ঢুকি নোপোৱা ৮০ৰ ঊৰ্ধৰ মঙলু ৰাম দাসে জৰাজীৰ্ণ গৃহতে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। এই বৃদ্ধ বয়সতো দিন মজুৰি কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সমাগত। বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি পুনৰ মঙলু ৰাম দাসহঁতৰ দৰে সহজ সৰল লোকৰ কাষলৈ আহিব, কিন্তু প্ৰায়বোৰ আঁচনিৰ পৰা বঞ্চিত মঙলু ৰাম দাসহঁতৰ দৰে হিতাধিকাৰীসকলে ন্যায় পাবনে? এতিয়া সেইটোৱে হৈছে ডাঙৰ প্ৰশ্ন। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মঙলু ৰাম দাস, ঘৰ বাৰীপুখুৰী। পঞ্চায়ত ক'ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। চৰকাৰী ঘৰ পাইছে? চৰকাৰী ঘৰ পাৱা মানে চৰকাৰী ঘৰ পাৱা বুলি মানে টকাই বেংকতো সুৰকিছিল আৰু কি। বেংকতো সুৰকিছিল। সুৰকাতে পাছত মই মানে মানুহে কয় যে তোৰ নামত টকা সুৰকিছে, তুই যে খবৰটা ল আৰু কি। খবৰটা ল'বা গেলো। লৈ যাওঁতে মণি তাৰ নাম বেংকতৰ একাউণ্ট তাতে গৈছিলো। যাই তেওঁ কয় যে আজি নহ'ব, যে কালি লৈ যাবি আৰু কি। কালি লৈ যোৱাৰ কথা কওঁতে ৮টা মানৰ টাইমত তোমাৰ মৰমী, তাৰপিছত প্ৰেচিডেণ্ট, তাৰপিছত ছেক্ৰেটাৰী ৩জন কিবা কাগজ এখন লৈ আছে। কি লিখা আছে মই নাজানো। মুখ্য মানুহ চহী দিবা ক'ল, মই চহীটা দিলো। তাৰপিছত আমাৰ ভাইটা আছিল, ভাইটাকো ক'ল যে মেঘনাথ, তাও চহীটা দিল। দি হেনে এখন মানে সিহঁতে কাগজখন লৈ গেল। তারপরের দিন খানা পয়সা উঠাবা গেল, বাবুলে কল যে পয়সাটা উঠে লৈ গেছে আর কি, পয়সাটা নাই। তাই চারিবার কোনে উঠাব গম পালো, তেওঁ ক'ব নপৰে যে পয়সাটা খাই কেনেকে কি হৈছে। তেওঁলোকে এখন লিখি দিছিল। সেই লেখাখন লৈও মই বলকত গৈছিলো ভিডিঅ'ত, তাতে যাই আৰু তাকো দেখুৱালো। তাও মানে কিছু প্ৰতিবাদ নকৰিল আৰু কিছু নকল। তাৰে পৰা আহি আৰু প্ৰেচিডেণ্টৰ তাতে গেলো, প্ৰেচিডেণ্টেও কিছু নকল। তাৰপিছত তাৰ ল'ৰাটাই কয় কি আজিয়ে ঘৰত দিবা পাৰো, তাৰ মানে টকা লাগে না কি সিটো আৰু বুজিয়ে নাপালো আমি। তাৰপিছত সেনেকে মৰমীয়ে মানে আজি একদিন 500 নিছে, একদিন 1000 টকা নিছে। আৰু তাৰপিছতে আজি বলকত ঘৰৰ কাৰণে যাম, সেনেকে 100, 200, 400 এনেকে নিতে নিতে বহুত টকা দিছে আমাৰ। কিন্তু ঘৰ আৰু নাপালো, আৰু টাকাও নাপালো, এটা লাৰবাও নাপালো, পইচা 5 পইচাও তেওঁলোকক। বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা পাওঁ। তাও 3 মাস তামা একাউণ্টখন নিয়ে না ৰাখছিল, তাৰে 5 পইচাও নাপালো। 3 মাসৰ পইচাটাও নাপালো। তাৰপিছত মই নিজে যাই হেনা একাউণ্টখন পঞ্চায়তৰ পৰা লৈ আহিছো, ছেক্ৰেটাৰীৰ পৰা। কেনেকৈ চলে আপুনি? এনে মানুহৰ বেৰা চেৰা দাম, কালাৰ হেঙাৰ চেঙাৰ এই সমস্ত দাম কৰি চলো আৰু কিবা কৰি। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জানাও তেওঁলোকৰ যেনে এনে যি বিবৃতি কৰাৰ কিবা যাতে একটা শাস্তি তেওঁলোকক দেই, এই কাৰণে ধৰ মোৰ অনুৰোধ তেওঁলোকৰ ওচৰত। অভাগালা দাস, ক'ত ঘৰ? বাৰীপুখুৰীত। কি পঞ্চায়ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। আপোনালোকৰ স্বামীৰ নাম, আপোনাৰ স্বামীৰ নাম?